সামাজিক মাধ্যমত আমি এটা কথা লক্ষ্য কৰি আছোঁ যে বিভিন্ন বাতৰি প্ৰচাৰ হৈছে যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এখনি শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা সেই শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থাখন বৰ্তমান শূন্য বুলি বাতৰি প্ৰকাশ পাইছে আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা এটা ছাত্ৰ সংগঠন নহয় শতবৰ্ষ গৰকা এটা জাতীয় সত্তা আপোনালোক সকলোৰে আৱেগ এই আৱেগটোক যাতে এই আৱেগ হৈ থাকিবলৈ দিয়ক আপোনালোকক সকলোৱে আপোনালোকৰ মৰম চেনেহ যেনেকৈ কৰে আপোনালোকক আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ আস্থাৰ বিশ্বাসত ক'ব বিচাৰিছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা অক্ষত হিচাপে আছিলে আৰু অক্ষত হিচাপে হৈ আছে আমাৰ যি শক্তি সেই শক্তি যেনেধৰণে আছিলে তেনেধৰণে আছে হয় আমাৰ বিষয়ববীয়া কেইগৰাকী মানে আমাৰ পৰা তেওঁলোকে বিদায় মাগিছে তেওঁলোকে ব্যক্তিগত কাৰণত বুলি কৈ তেওঁলোকে আমাৰ মাজৰ পৰা বিদায় মাগিছে আমি তেওঁলোকক বিদায় দিছোঁ আমি তেওঁলোকক শুভেচ্ছা দিছোঁ অনাগত দিনৰ বাবে তেওঁলোকক শুভকামনা আমি জনাইছোঁ তাৰ পাছৰ পৰ্যায়ত আমি দেখিছোঁ যে বিভিন্ন মহলত চৰ্চা হৈছে যে তেওঁলোকে বেলেগ ধৰণে বক্তব্য দাঙি ধৰিছে আমাৰ এই বিষয়টোত আমি এটাই কথা কওঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা বা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা 15খন আঞ্চলিক ছাত্ৰ সন্থা অক্ষত হিচাপে আছে প্ৰায় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাত 70খনৰ অধিক শাখা ছাত্ৰ সন্থা আছে তাৰে এখন শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আচলতে আজি যোৱাকালি তেওঁলোকে আচলতে দায়িত্বৰ পৰা তেওঁলোকে অব্যাহতি লৈছে আৰু অব্যাহতি লোৱা সময়ত তেওঁলোকে আচলতে ব্যক্তিগত কাৰণত তেওঁলোকে যাম বুলি কৈছে যিহেতু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ কাম কাজবিলাক বা কুচকাবাজবিলাক চলি আছিলে তাৰ মাজতে তেওঁলোকে আচলতে বিদায় মাগিছে আৰু এটা আমাৰ পৰম্পৰাগতভাৱে আচলতে নতুনক আমি আদৰি লোৱা আৰু পুৰণিসকলে বিদায় লোৱাত এটা পৰম্পৰাগতভাৱে ছাত্ৰ সন্থা মজিয়াত এটা সচৰাচৰ এটা বিষয় আৰু এই বিষয়টো যাতে বেলেগ ধৰণে যাতে গতি নকৰি ছাত্ৰ সন্থাটো জাতীয় এটা সত্তা হিচাপে যাতে জীয়াই থাকিবলৈ যাতে ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আপোনালোকসকলে যে সহায় সহযোগিতা কৰে আপোনালোকৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অহা 14 জুলাইৰ ভিতৰত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু 14 জুনৰ ভিতৰত ক্ষমা কৰিব 14 জুনৰ ভিতৰত প্ৰতিনিধি সভা আয়োজন হ'ব আৰু প্ৰতিনিধি সভাই এখন নতুন পূৰ্ণাংগ সমিতি প্ৰস্তুত কৰিব আৰু আপোনালোকে ডিব্ৰুগড়বাসীৰ ৰাইজ আৰু দুলীয়াজানবাসীৰ ৰাইজে বিচৰা ধৰণে যেনেকৈ আঞ্চলিক ছাত্ৰ সন্থাসমূহে কাম কাজ কৰি যাব লাগে তেনেকৈ কাম কাজ কৰি যাব আৰু আমি আশা কৰিছোঁ অনাগত দিনত দুলীয়াজানৰ ৰাইজেও গতিবিলাক যাতে আপোনালোকে নিৰ্ধাৰণ কৰি থাকে ছাত্ৰ সন্থাই কেনে কাম কাজবিলাক কৰিছে এই কথাখিনি আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত